নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক ইতিমধ্যে হত্যা কৰা হৈছে আৰু এই বিষয়টোক লৈ ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি লাগিছে তোলপাৰ। পুনৰ জনাইছোঁ, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক ইতিমধ্যে হত্যা কৰা হৈছে। ইৰাণৰ মিছাইল আক্ৰমণত ইতিমধ্যে নিহত হৈছে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। কেইটিমান মুহূৰ্তৰ পূৰ্বে ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডে এই ভয়ংকৰ দাবী উত্থাপিত কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত, আৰু বৰ্তমান সময় পৰ্যন্ত কোনো খবৰ লাভ কৰা নাই নেতানিয়াহুৰ। জানিব পৰা মতে তেহৰাণত মিছাইল আক্ৰমণত ইতিমধ্যে নিহত হৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। জানিব পৰা মতে খাইবাৰ ছেকেণ্ড মিছাইলৰ আক্ৰমণত মৃত্যু হৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীৰ। সামাজিক মাধ্যমত ব্যাপক ৰূপত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই খবৰ। বেঞ্জামিন নেতানিয়াহুৰ মৃত্যুৰ খবৰ ইতিমধ্যে নস্যাৎ কৰিছে ইজৰাইলে, আৰু বৰ্তমান সময় পৰ্যন্ত জনচক্ষুৰ সন্মুখলৈ অহা নাই নেতানিয়াহু। সেয়েহে নেতাগৰাকী মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে বিভিন্নজনে। যিহেতু যোৱা 2 দিন পূৰ্বে নেতানিয়াহুক হত্যা কৰাৰ শপত খাইছিল ইৰাণে। খামেনিৰ হত্যাৰ প্ৰতিশোধ লোৱা হ'বই বুলি ইৰাণে শপত খোৱাৰ পাছতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কংগ্ৰেছৰ ওচৰত অৱশেষত আত্মসমৰ্পণ কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। কংগ্ৰেছৰ যিকোনো চৰ্ত ইতিমধ্যে মানিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে অখিল গগৈ। আৰু এই সন্দৰ্ভত এইটো যে তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অখিল গগৈয়ে অৱশেষত কংগ্ৰেছৰ ওচৰত কৰিলে আত্মসমৰ্পণ। এক কথা ক'বলৈ গ'লে অৱশেষত হাৰ মানিছে এতিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে, যাৰ ফলত আত্মসমৰ্পণ কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। অৱশেষত কংগ্ৰেছৰ ওচৰত আঁঠু লৈছে এতিয়া অখিলে। শিৱসাগৰত জিকাৰ স্বাৰ্থতে কংগ্ৰেছৰ ওচৰত অসহায় হৈ আত্মসমৰ্পণ কৰিছে অখিল গগৈয়ে। শিৱসাগৰৰ আসনখন সুৰক্ষিত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ সকলো চৰ্ত মানিবলৈ এতিয়া বাধ্য হৈ পৰিছে অখিল গগৈ, আৰু তাৰ সমান্তৰালকৈ চেয়াৰমেন আলী আহমেদ আৰু ৰচিদ মণ্ডলক সজোৱা হৈছে এতিয়া বলিৰ পথা। আৰু যিকোনো সময়ত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত হ'ব মিত্ৰতা। কংগ্ৰেছে দিয়া 4টা সমষ্টিতে সন্তুষ্ট থাকিম বুলি ইতিমধ্যে স্পষ্টভাৱে ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সন্দৰ্ভত জনাব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ, কাৰণ আমেৰিকাক একেমুখে এতিয়া সমগ্ৰ বিশ্বই দিছে ধিক্কাৰ। কাৰণ আমেৰিকাই হত্যা কৰিছে প্ৰায় 168টাতকৈও অধিক কণ কণ শিশুক। আৰু এই সন্দৰ্ভত কেনেকৈ সংঘটিত হ'বলৈ পালে এই ঘটনাটো, সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ আমেৰিকাই হত্যা কৰিলে 168টাতকৈও অধিক কণ কণ শিশুক। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ জেডি নিউজৰ সমূহ দৰ্শকক। আৰু এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ইৰাণত। একেলগে কবৰ দিয়া হৈছে ইতিমধ্যে 168টাতকৈও অধিক কণ কণ শিশুক। জানিব পৰা মতে বিদ্যালয়ত পঢ়ি থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ আক্ৰমণ। আমেৰিকা আৰু ইৰাণ যুদ্ধৰ এক বিভীষিকাময় ছবি ইতিমধ্যে ভাইৰেল হৈ পৰিছে, আৰু সমগ্ৰ বিশ্বই এই বিষয়টোক লৈ ধিক্কাৰ প্ৰদান কৰিছে এতিয়া আমেৰিকাক। আৰু তাৰ পাছতেই শাৰী শাৰীকৈ এতিয়া খন্দা হৈছে 168টাতকৈও অধিক কবৰ। আৰু সেই ভয়ংকৰ আক্ৰমণত মৃত্যু হোৱা কণ কণ শিক্ষাৰ্থীসকলৰ বাবে খন্দা হৈছে এইসমূহ কবৰ। জানিব পৰা মতে আমেৰিকাই ইৰাণৰ এখন মিনাব চহৰৰ স্কুলত মিছাইলেৰে কৰিছিল আক্ৰমণ। কৰুণ মৃত্যুক সাৱটি লৈছিল সেই আক্ৰমণৰ ফলত 168টাতকৈও অধিক শিশুৱে। নিহত শিক্ষাৰ্থীসকলৰ ভিতৰত আছিল 7 বছৰৰ পৰা 12 বছৰ ভিতৰত। ইতিমধ্যে ৰাজহুৱাকৈ জানাজা দিয়া হৈছে যুদ্ধত মৃত্যুবৰণ কৰা সেই কণ কণ শিক্ষাৰ্থীসকলক। লগতে জানাজাৰ বাবে ইতিমধ্যে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিজেপিৰ পৰা এইবাৰ টিকট নাপায় শংকৰজ্যোতি বৰুৱাই। ইতিমধ্যে পুনৰবাৰ এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও কি কৈছে, সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিজেপিত যোগদান কৰিও একোডাল লাভ নহ'ল শংকৰজ্যোতি বৰুৱাৰ। বিজেপিৰ পৰা কাৰণ এইবাৰ টিকট নাপায় শংকৰজ্যোতি বৰুৱাই। ইয়াৰ উপৰিও দুলীয়াজানত বিজেপিৰ পৰা টিকট লাভ কৰিছে ইতিমধ্যে ৰামেশ্বৰ তেলীয়ে। যুৱ নেতাই
টিকট নাপায় বুলি পুনৰবাৰ স্পষ্টভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ নেতা তথা ভূপেন বৰাই এইবাৰ ৰকিবুল হুছেইন গৌৰৱ গগৈৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ভূপেন বৰাই এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ৰকিবুল হুছেইন যেতিয়া কংগ্ৰেছৰ দিনত বনমন্ত্ৰী হৈ আছিল তেতিয়া প্ৰতিদিনেই অসমত গড় হত্যা কৰা হৈছিল। এশিঙীয়া গড়ক হত্যা কৰি শেষ কৰি পেলাবলৈ চেষ্টা কৰিছিল ৰকিবুল হুছেইনে। ইয়াৰ উপৰিও বিজেপি চৰকাৰৰ দিনত এই পৰ্যন্ত এটা গড়ৰো হত্যা হোৱা নাই, এনেদৰে মন্তব্য কৰিছে এতিয়া ভূপেন বৰাই। ভূপেন বৰাই ইয়াৰ উপৰিও কয় যে অসমীয়া জাতিৰ গৌৰৱ গড় হত্যাৰ অভিযোগ মোৰ বিৰুদ্ধে নাই। মাজুলী সত্ৰলৈ ইয়াৰ উপৰিও পায়জামা পিন্ধিহে যায় ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনৰ বাবে এতিয়া শেষ হৈ যাবলৈ ধৰিছে কংগ্ৰেছ দল। ইয়াৰ উপৰিও ৰকিবুল হুছেইনৰ বিৰুদ্ধে আছে ইনকম টেক্স আৰু ED সকলোৰে গোচৰ। কেৱল ইমানেই নহয়, গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰস্তুতি কেৱল মাথো ২৬ৰ বাবে নহয়, বৰঞ্চ ৩১ চনৰ নিৰ্বাচনৰ বাবেহে সাজু হৈছে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন। অখিল গগৈয়ে পাৰিলে এতিয়াই নিজেই সিদ্ধান্ত লওক কাৰ লগত থাকিব, যিহেতু বিজেপিৰ ৰণুৱা ঘোঁৰা এতিয়া বহুত জোৰত দৌৰিছে। এনেদৰে এতিয়া কেইটামান মুহূৰ্তৰ পূৰ্বে কংগ্ৰেছক লৈ বিস্ফোৰক মন্তব্য কৰিছে ভূপেন বৰাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত জনাব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ। কাৰণ জুবিনৰ ভগ্নী তথা পামী বৰঠাকুৰে ইতিমধ্যে ন্যায়ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। পামী বৰঠাকুৰে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, জুবিন গাৰ্গৰ ঘটনাৰ তদন্তত SITৰ চৰম গাফিলতি। SIT তদন্তক লৈ ক্ষোভিত হৈ পৰিছে এতিয়া জুবিন গাৰ্গৰ পৰিয়াল। ইতিমধ্যে SITৰ ভুলৰ বাবে সকাহ লাভ কৰিছে শ্যামকানু মহন্তই। ইয়াৰ উপৰিও ইমান এটা ডাঙৰ চেঞ্চিটিভ কেছ ভুল কি কাৰণে কৰিলে বুলিও এতিয়া প্ৰশ্ন কৰিছে জুবিনৰ ভগ্নীয়ে। লগতে যি বিধি মানি বেংক একাউণ্টটো ফ্ৰিজ কৰিব লাগিছিল সেই বিধি পালন কৰা নাছিল সেই সময়ত, আৰু তাৰ বিপৰীতে ইমানকেইজন সুদক্ষ অফিচাৰে তদাৰক কৰাৰ পিছতো ভুল কেনেকৈ হ'ব পাৰিলে। আশা কৰিছোঁ আগলৈ যাতে সকলোখিনি দিশ শুদ্ধভাৱে সামৰি লোৱা হয়। এনেদৰে শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়া নিৰ্দেশক লৈ ভগ্নী পামী বৰঠাকুৰে সংবাদ মাধ্যমত এটা বিশেষ পোষ্ট আপলোড দিছে। ইয়াৰ উপৰিও সেই একাউণ্টটো বন্ধ কৰাৰ ক্ষেত্ৰত মানি চলা নাছিল BNSSৰ অধীনত 107 ধাৰা। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তত SITৰ চৰম গাফিলতিৰ তথ্য ইতিমধ্যে এনেদৰে পোহৰলৈ আহিছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ। কাৰণ যুদ্ধৰ ফলত অৱশেষত হাত দাঙিবলৈ বাধ্য হ'ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আৰু এই সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কি কৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অৱশেষত ইৰাণ ইজৰাইলৰ যুদ্ধত হাত দাঙিবলৈ বাধ্য হ'ল আমেৰিকা। আমেৰিকাৰ অসহায় অৱস্থা ওলাই পৰিছে এতিয়া এক প্ৰকাৰ মুকলিকৈ। ইজৰাইলত আবদ্ধ আমেৰিকানক উদ্ধাৰ কৰিব নোৱাৰে বোলে আমেৰিকাই। নিজৰ সুৰক্ষা নিজে ল'বলৈ আমেৰিকা চৰকাৰে জনাইছে এতিয়া আহ্বান। কেৱল ইমানেই নহয়, ইৰাণত আক্ৰমণ দুৰ্বল হ'লে সহায়ৰ আশ্বাস দিছে এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। জানিব পৰা মতে জেৰুজালেম দূতাবাসত ভিডিঅ' সম্প্ৰচাৰৰ জৰিয়তে আহ্বান জনাইছে এনেদৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আৰু এতিয়াও ইজৰাইলত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ আমেৰিকান নাগৰিক। ট্ৰাম্পৰ আহ্বানৰ পিছতে বিপদত পৰিছে এতিয়া আমেৰিকানসকল। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।